ওকে ক্লাছ 12ৰ ষ্টুডেণ্টসকলৰ কাৰণে আৰু মেট্ৰিক পৰীক্ষা যিসকলে দিবলৈ গৈ আছে SSLC ষ্টুডেণ্টসকলৰ কাৰণে এই ভিডিঅ'টোৰ যোগেদি এটা বিশেষ অনুৰোধ ময়ো এইমাত্ৰ এটা ভিডিঅ' বনাইছোঁ ক্লাছ 12ৰ ফিজিক্সৰ কাৰণে যে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ফ্ৰম দিছ চেপ্টাৰ এনেকৈ ধৰণৰ আৰু চ' এতিয়া দেখিছোঁ যে ইউটিউবত বহুত তেনেকুৱা ভিডিঅ'জ আহি আছে হয়নে যে মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'জ ৰিভিজন কৰা তোমালোকে আমাৰ সৈতে MCQ কৰা তোমালোকে আমাৰ সৈতে এনেকুৱা বহুত ভিডিঅ'জ এতিয়া আহিব তো মোৰ ফালৰ পৰা তোমালোকে এটা ছাজেশ্যন হয় এই সময়খিনি তোমালোকে একদম সেলফ ষ্টাডি কৰাৰ সময় নিজক সময় দিয়া এতিয়া তোমালোকে গোটেই বছৰটোত পঢ়িলা কাৰবাৰ পৰা আমাৰ পৰা পঢ়িলা বেলেগৰ পৰা পঢ়িলা তোমালোকৰ এটা এখিনি ধুনীয়া মেটেৰিয়েল তোমালোকৰ হাতত এতিয়া আছে সেই মেটেৰিয়েলখিনি তোমালোকৰ ইউটিলাইজ কৰিব পাৰিবা তেতিয়াহে যেতিয়া তোমালোকে সেইখিনি নিজে এবাৰ চকু পৰাই চাবা নিজে যেতিয়া প্ৰেক্টিছ কৰিবা মাত্ৰ 1 মাহ সময় আছে পৰীক্ষালৈ আৰু এতিয়াও যদি তোমালোকে এনেকুৱা এটা হেবিট নিজৰ মাজত বনাই লৈছা যে আমি এতিয়া পঢ়িবৰ হৈছে গতিকে আমি ইউটিউবটো খুলি লওঁ কোনোবা নহয় কোনোবা এটা চেনেলত এতিয়া লাইভ চলি থাকিব হয়তো কেতিয়াবা জ্ঞানম টিউচনতো চলি থাকিব পাৰে মই ক'বলৈ গৈ আছোঁ এইটো কিয় আৰু আমি সেই ভিডিঅ'টো চাই আমি পঢ়িম চ' এই লাইভখিনি বহুত ভাল কথা যে এনেকুৱা ধৰণৰ ক্লাছেছ আজিকালি তোমালোকৰ কাৰণে এভেইলেবল হৈ আছে চ' এই বস্তুটো খালি তোমালোকৰ সেই ৰেগুলাৰ ষ্টাডিটোৰ কাৰণে নহয় তাৰমানে সেলফ ষ্টাডিটোৰ কাৰণে নহয় তাৰমানে তোমালোকে পঢ়ি থাকোঁতে মাজত কিবা যদি ডাউট আহিছে সদায় হয়তো নাহিবও পাৰে সেইটো টপিকত বা কিবা এটা টপিকত আহিছে সেই টপিকটো স্পেচিফিকেলি তোমালোকে ইউটিউবত বিচাৰি চোৱা সেই কথাটো সম্পূৰ্ণ বেলেগ বাট এইকেইদিনত তোমালোকে এই অভ্যাসটো কৰি নল'বা যে মই পৰীক্ষাৰ কাৰণে পঢ়ি আছোঁ নহয় মই ইউটিউবত পঢ়িম এই গোটেই বছৰটো যিখিনি নোটছ কালেক্ট কৰিলা কেলৈ কৰিলা তুমি তেতিয়াহ'লে সেইখিনি চব অথলে গুচি যাবচোন তেতিয়াহ'লে আমি যেতিয়া আগতে মানে ক্লাছ কৰিছিলোঁ ট্ৰেণ্ডিঙত নাহিবা মানে চব বস্তু মই সেইটো ক'ব গৈছোঁ ট্ৰেণ্ডিঙত নহয় এইটো এটা ট্ৰেণ্ডিং চলি আছে ন যে পৰীক্ষা আহি আছে ষ্টুডেণ্টসকল 10 দিনৰ ভিতৰত মানে 10 দিন আমি একেৰাহে এটা সিৰিজ আনিম যেটো সিৰিজত তোমালোকে ক্লাছ কৰা একদম ফালি দিবা এক্সাম কেনেকৈ ফালিবা 10 দিনত এক্সাম নিজক টাইম দিয়া নিজৰ মতে পঢ়া নিজৰ ডাউটছ বিলাক ক'ত আছে নিজে বুজি তেতিয়াহে পাবা যিমান পাৰা ভুল কৰা তোমালোকে এতিয়া ভুল কৰি কৰি শিকা এইকেইদিনত এটো নিজৰ সময় দিলেহে পাৰিবা এতিয়া ট্ৰেডিশনেল মেথডত যাব লাগে সব ট্ৰেন্ডিঙত যাব নালাগে আমাৰ ট্ৰেডিশনেল মেথডটো কি আছিল পঢ়াৰ আমি যেতিয়া ক্লাছ কৰিছিলোঁ অনলাইন ক্লাছটো নাছিল অফলাইনে আছিল ন আৰু তেতিয়া যেতিয়া আমি প্ৰথমতে ক্লাছ নোটটোটো পঢ়ো আমি ছাৰজনক লগত ৰাখি থব নোৱাৰো নহয় ভিডিঅ' কৰি হাই আমি তেতিয়া ক্লাছ নোটটো পঢ়ো ক্লাছ নোটটো পঢ়িলে ভাবো এই লাইনটো বুজি পোৱা নাই ছাৰে বাৰু কেনেকৈ বুজাইছিলে মনত পেলাবলৈ ট্ৰাই কৰো ক্লাছৰুমটোত নুবুজিলে ছাৰকো একবাৰ সুধিলো সো সেই মেথডটো তোমালোকৰ হ'ব লাগে মই আমাৰ এপৰ ষ্টুডেণ্টসকলকো সদায় কওঁ যে ৰেকৰ্ডেড ভিডিঅ'বিলাক চাই পেলাই তোমালোকে কেতিয়াও ৰিভিজন কৰিবলৈ নল'বা সময় নষ্ট হ'ব 10টা MCQ কৰিবলৈ গৈছা তাত 1 ঘণ্টা সময় দি দিছা ধেমালি কথা বহুত সময় নষ্ট হৈ যাব তেনেকৈ বুজি পাইছানে সো ৰিভিজন বস্তুটো তেনেকুৱা টাইপৰ নহয় একদম পুৰা যিমান পৰা তুমি ফাষ্ট ৰাফলি তুমি ওয়াৰ্ক কৰা সেইখিনি ৰিভিজন তাৰমানে বুজি পাইছা সো তোমালোকে ক্লাছ নোটটো পঢ়িবা ক্লাছ নোটটো পঢ়োতে যদি ক'বাত খুকুজা লগাৰ নিচিনা লাগে তেতিয়া ঘূৰি গৈ ভিডিঅ'টো চাবলৈ তোমাৰ হাতত এটা অপচন আছে সেইটো তোমালোকে কৰিব পাৰা পঢ়ি আছা তাৰ মাজত কিবা এটা কোৱেশ্চন তুমি বুজি নোপোৱা আছে তুমি ইউটিউবত বিচাৰিছা কিজানি সেই স্পেসিফিক সেই কোৱেশ্চনটো কিজানি আছে ইউটিউবত এক্সপ্লেইন কৰি থোৱা বিচাৰিছা বুজি পাইছা সো সেইখিনি বস্তু তোমালোকৰ কাৰণে বেছি ইম্পৰ্টেন্ট হয় মোৰ মতে আহি থাকিব ভিডিঅ'জ হয়তো আমাৰ ফালৰ পৰা যাব পাৰে কিন্তু তোমালোকে ৰেগুলাৰ ষ্টাডিত সেই বস্তুটো ইনক্লুড কৰি নলবা বুজি পাইছানে আৰু তোমালোকে ইউটিউবত সাপোজ পঢ়িবলৈ আহিছা 2 দিন 3 দিন পঢ়ি আছা ধুনীয়াকৈ হঠাৎ কিবা এটা তোমাৰ লোকৰ ভাল লগা এটা ভিডিঅ' আহি গ'ল কিবা এটা আহিব পাৰে ন আৰু আমিয়ে নিজক কন্ট্ৰল কৰিব নোৱাৰো মই বহুত দিন এনেকুৱা হৈছে যে ভিডিঅ' শ্বুটটা কৰিম বুলি ভাবো ইনষ্টাগ্ৰামটো স্ক্ৰল কৰি থাকোতে মোৰ গোটেই সময় বৰবাদ হৈ যায় তাৰপিছত দেখো ৰাতি 12টা 11টা বাজি গ'লে বাদ দে আৰু এটা নবনাও ভিডিঅ' তোমালোকৰনো কেলে নহ'ব সো ইউটিউবটোত অকল পঢ়িবলৈ বুলি আহিছিলা জানিবা বাৰু কিন্তু তাত যদি বেলেগ কিবালে তোমালোকৰ মন গুচি গৈছে কেনেবাকে যদি সেই ডিস্ট্ৰাকশনটো এই টাইমত আহি গৈছে নহয় তেতিয়াহ'লে কিন্তু এক্সাম হলত গৈ বৰ বেয়াকৈ পস্তাবা দেই বুজি পাইছানে গতিকে তোমালোকে এতিয়া সেলফ ষ্টাডিটোৰ ওপৰত ফোকাস কৰা সেলফ ষ্টাডি অকল সেলফ ষ্টাডি তাত যদি কিবা ডাউট আছে তেতিয়া বিচাৰিছো ফিজিক্যাল ক্লাছৰুমৰ টিচাৰক সোধা বা ইউটিউবতো তোমালোকে সাৰ্চ কৰিছোৱা তেতিয়া চোৱা আদাৰৱাইজ তোমালোকে এই বস্তুটোলে নাহিবা যে মই ইউটিউবটো খুলি লৈহে আৰু একদিন পঢ়িম আৰু এক্সামৰ কাৰণে এনেকুৱা কোনো যাদুকৰী মন্ত্ৰ কোনো তোমাক দিব নোৱাৰে বি কেয়াৰফুল অল দ্য বেষ্ট সবৰ এক্সাম ভাল হ'ব লাগে সো ভাল চিন্তা কৰি কথাটো কৈছো বেয়া নপাবা কোৱাৰ কাৰণে দেই ট্ৰেন্ডিঙত সব বস্তু লৈ নাযাবা কিন্তু